হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ সমান্তৰ প্ৰগতি 5.2ৰ কুৱেশ্যন নম্বৰ 1, 2, 3 যিমানকেইটা পাৰোঁ আলোচনা কৰিম। তাৰ পৰৱৰ্তী ভিডিঅ'ত পিছৰকেইটা কুৱেশ্যন আলোচনা কৰিম। যদি তোমালোকে প্ৰথমবাৰ চাই আছা আৰু যদি মোৰ মেথছকেইটা বুজি পোৱা তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু চেনেলটো এটা লাইক কৰিবা আৰু যদি কিবা অসুবিধা থাকে কমেণ্ট কৰি জনাবা। চ' 5.2ৰ আমি আজি আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যনটো হৈছে দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি আৰু এনতম পদ এ এন তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰ কৰা। চোৱা আমি 1টো আমি কৰি আছোঁ। কি দিয়া আছে চাম। এ দিয়া আছে এ ইকুৱেল 7, ইয়াত গিভেন বুলি লিখি লৈছোঁ। ডি দিয়া আছে 3, এন দিয়া আছে 8, এন ওলাব লাগে। আমি এইটো লেচনত দুটা সূত্ৰই পাম, এটা এ এনৰ সূত্ৰ আৰু এটা এছ এনৰ সূত্ৰ। অৰ্থাৎ যেতিয়া তোমাক কোনো অংকত যোগফল দিয়া থাকে তেতিয়া তুমি এছ এন ব্যৱহাৰ কৰিবা আৰু যদি যোগফল দিয়া নাথাকে তেতিয়াহ'লে এ এন ব্যৱহাৰ কৰিবা। চ' এইবিলাক অংকত এ এন ব্যৱহাৰ কৰিম কাৰণ ইয়াত কোনো যোগফল দিয়া নাই। 5.2ত কোনো যোগফল নাই। ইয়াতে এ এন ইকুৱেল আমি জানো কি এ প্লাছ এন মাইনাছ 1 ইনটু ডি। ইয়াৰ ভেলু কিমান 7, ওপৰত আছেই। এন আমি পাইছোঁ কিমান 8 দিয়া আছে -1 ব্ৰেকেট ক্লোজ ডি, ডিৰ ভেলু দিয়া আছে 3। এতিয়া কিমান পাইছা 7 প্লাছ 8 - 1 7 ইনটু 3, 7 প্লাছ 7 3 গুণ 21 ইকুৱেল 28। পাই গ'লা এইটো 28। এতিয়া কুৱেশ্যন নম্বৰ আহি যোৱা 2ত কি দিয়া আছে আমি চাম। চোৱা ইয়াৰ দিয়া আছে -18 গিভেন এ ইকুৱেল -18, ডি দিয়া আছে, ডি দিয়া নাই, এন দিয়া আছে 10 আৰু এ এন দিয়া আছে 0। তুমি চেম একেধৰণৰ এ এন দিয়া আছে যিহেতু এ এনৰ সূত্ৰ লিখা এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এন ভেলু 0, এৰ ভেলু -18, এন 10 - 1 ডিৰ ভেলু নাই। চোৱা -18 এইফালে আনিলে কি হ'ব, অৰ্থাৎ ডি থকাবোৰ এক্সাইড কৰিম আৰু মাইনাছ আৰু যিটো কেইটা সংখ্যাকেইটা এক্সাইড কৰিম -18টো এইফালে আনা +18 হৈ যাব। ইয়াত থাকিব 10ৰ পৰা 1 গ'ল 9 ডি। এতিয়া 18 9 এইফালে ইনটু এইফালে আহিলে ডিভাইড হ'ব। কিমান পাই গ'লা ডি 2 পাই গ'লা, হৈ গ'ল এইটো। তাৰপিছত কুৱেশ্যন নম্বৰ 3 দিয়া আছে, 3ত এ দিয়া নাই। কি দিয়া আছে চোৱা, ডিৰ ভেলু দিয়া আছে -3, এনৰ ভেলু দিয়া আছে 18, এ এনৰ ভেলু দিয়া আছে -5। কি ওলাব লাগে এ ওলাব লাগে, এ দিয়া নাই। আমি সূত্ৰ লিখিম এ এন ইকুৱেল বা উইনউডত লিখিলেও হ'ব এ প্লাছ এন মাইনাছ 1 ইনটু ডি, এন -5। তাৰপিছত এ দিয়া আছে এ দিয়া নাই, ইয়াত এন দিয়া আছে এন দিয়া আছে 18 -1, ডি দিয়া আছে -3। এতিয়া -5 এ 18ৰ পৰা 1 গ'ল 17 ইনটু -3 -5 এ প্লাছে মাইনাছে মাইনাছ 7 71 গুণ হ'ল 51 -5 51 টো মাইনাছৰ এইফালে আনা কাৰণ এ লাগে, এটো এক্সাইড কৰিম আমি, সেইকাৰণে 51 এইফালে আহিলে প্লাছৰ হ'ব। এ 51ৰ পৰা যদি 5 গুচি যায় তেতিয়া কিমান হ'ব তোমালোকৰ 46 হ'ব। অৰ্থাৎ তোমালোকে এ পাই গ'লা। 4 চ' 4ত কি দিয়া আছে, এৰ ভেলু দিয়া আছে -18.9, ডিৰ ভেলু দিয়া আছে 2.5, এনৰ ভেলু দিয়া নাই, আকৌ এন দিয়া আছে 3.6, এইখিনি দিয়া আছে। আমাৰ এন ওলাব লাগে। এতিয়া চব সূত্ৰটো মাৰি দিওঁ। কি সূত্ৰ মাৰিম এ এনৰ সূত্ৰ, কাৰণ ইয়াত এ এনৰ কথা আছে। এন ইকুৱেল এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এনৰ ভেলু দিয়া আছে 3.6, এৰ ভেলু দিয়া আছে -18.9
প্লাছ n নাজানো -1 ডিৰ ভেলু দিয়া আছে 2.5 এটা সব সংখ্যা কেইটা সদায় মনত ৰাখিবা যেটো নেকি অকলে সংখ্যা আছে অৰ্থাৎ -18.9 চোৱা এইখিনি অকল আছে এইটো এই n ৰ লগত কোনো টাৰ্মছ নাই গতিকে এইটো আগত আনিবা 3.6 মাইনাছৰ এইফালে আহিলে প্লাছৰ 18.9 ইকুৱেল n-1 ইনটু 2.5 এটা যদি তুমি এই দুটা প্লাস কৰি দিয়া ইয়াত হ'ব 9 আৰু 6 15 15 ৰ 5 ৰৈ গল 1 3 6 সৰি 3 আৰু 8 11 11 আৰু 1 12 আৰু 2 ৰৈ গল 1 1 আৰু 1 2 দশমিক 1 ঘৰত তোমালোকে নিজে নিজে পাতি পেলাই যুক্ত কৰিব পাৰিবা আৰু এইফালে ৰল n-1 2.5 এটা চোৱা এটা চোৱা ব্ৰেকেটৰ ভিতৰত n আছে গতিকে ব্ৰেকেটৰ বাহিৰটো আগত আনিব লাগিব 22.5 আৰু এই 2.5 ইনটু হৈ আছে এইটো লগত এইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব ৰৈ গল n-1 সো ইয়াতো 1 ঘৰত দশমিক ইয়াতো 1 ঘৰত দশমিক 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 গুচি গল এটা 25 225ত এবাৰ যাব অৰ্থাৎ 8 বাৰ 9 বাৰ যাব 9 পালা n-1 এটা তোমালোকে এইটো যেতিয়া -1 এফালে আনিবা আমাৰ n হে লাগে গতিকে n টো আমি অকলে কৰি দিছো এটা n কিমান ওলাই গল 10 হলেটো ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 5 5ত কি দিয়া আছে আমি লিখিম 5ত চোৱা কি দিয়া আছে এৰ ভ্যালু দিয়া আছে 3.5 d দিয়া আছে 0 n দিয়া আছে 105 আৰু n ওলাব লাগে সো আমি জানো n ইকুৱেল a plus n-1 into d সূত্ৰটো আমি লিখি দিছো এটা সো এৰ ভ্যালু আছে 3.5 প্লাস n ৰ ভ্যালু 105 minus 1 d ভ্যালু 0 3.5 তুমি যেতিয়া 104 ইয়াত বিক কৰি 104 পাইছা ইনটু 0 3.5 আগত ইনটুৰ কাম এইখিনি আগত কৰিব লাগিব এইখিনি যেতিয়া ইনটু কৰিবা কি হ'ব 0 হ'ব 0 লগত প্লাস কৰিলে 3.5 হ'ব হল আনসাৰ এইখিনি হৈছে তোমালোকৰ এটো আনসাৰ এটা আহি যাও আমি কোৱেশ্চন নম্বৰ 2 তলৰ প্ৰতিটোৰ শুদ্ধ উত্তৰ বাছি উলিওৱা আৰু কাৰণ দৰোৱা 10 এক নম্বৰ কোৱেশ্চন দিয়া আছে 2 ৰ 1 10 7 4 এই সমান্তৰ প্ৰগতিৰ 30তম পদটো কিমান সোৱা এটা সমান্তৰ প্ৰগতি দি দিছে সদায় মনত ৰাখিবা আমি যদি সমান্তৰ প্ৰগতি দেখা পাও লগে লগে আমি কি লিখিম লিখিম ইয়াৰ পৰে ওলাব পাৰিম এৰ ভ্যালু হৈছে 10 আৰু ডিৰ ভ্যালু হৈছে 2 নম্বৰটো পৰা 1 নম্বৰটো বিক কৰিবা অৰ্থাৎ 7 - 10 - 3 এটা কৈছে 30তম পদটো উলিওৱা অৰ্থাৎ n যেনেকৈ আছিল এনেকৈ 30 কিমান এটা সোৱা 30 ৰ সূত্ৰটো হ'ল 30 ইকুৱেল যেটো এমসিকিউ হয় সহজ কৰি ল'ব লাগিব a plus 29d সহজ কৰি লিখিছো 30তম পদটো হ'ল a plus 29d দুইকৈ এহাতম পদ কিমান a plus 99d এনেকৈ আৰু এৰ ভ্যালু হৈছে 10 plus 29 into d ৰ ভ্যালু হৈছে -3 10 plus minus এটো ইনটু কৰা তাৰছত 7 উপৰিল 2 6 7 8 আৰু কিমান পালা -77 পাই গলা হলেটো তাৰ পিছত কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ইয়াতো সমান্তৰ প্ৰগতি 11তম পদটো কিমান এটো ওলাবলৈ কৈছে ইয়াত আমি লিখিম ইয়া কিমান ইয়া হৈছে -3 সোৱা ইয়াত -3 দিয়া আছে আৰু ডিৰ ভ্যালু কেনেকৈ ওলাই 2 নম্বৰটো পৰা 1 নম্বৰটো বিক কৰিম -1/2 মাইনাস আকৌ মাইনাসৰ 3 আছে সংখ্যাটো -1/2 মাইনাস প্লাস 3 অৰ্থাৎ এটো সহজকে 3 পৰা আধাখিনি গুচি গলে কিমান মানে 1 ৰ আধাখিনি গুচি গলে 2 হাফ থাকিব লগলৈ কৰিব পাৰিলতেন এনেকৈ কৰি দিছো 2 2 4 5 5/2 এতে কি ওলাব লাগে 11তম পদটো therefore এ 11 মানে কি হ'ব তোমালোকে কবা a plus 10d সদায় 1 কম হয় তে এৰ ভ্যালু আছে -3 plus 10 into 5/2 তোমালোকে যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা পিছৰ মেথছ কেইটা তোমালোকে দি থাকিম মই কন্টিনিউ পাই থাকিবা 2 10 5 বাৰ -3 প্লাস 5 5 গুণ 25 25 ৰ পৰা 3 গলে 22 অৰ্থাৎ উত্তৰ সোৱা বি অপচন দিয়া আছে